हेलो ভিউৱাৰ্ছ আপোনালোক সকললৈ ধন্যবাদ জনাই আজি আপোনালোকৰ ওচৰত লৈ আহিছো এক বিশেষ ৰেচিপি এয়া বাদামৰ চিক্কি হয় সাধাৰণতে সৰু ল'ৰা ছোৱালীয়ে বাদাম খাই ইমান ভাল নাপায় বাদামক আমি এনেদৰে বনাই দিলে খাই বহুত ভাল পাব ইয়াৰ কাৰণে মই লৈ লৈছো এবাটি বাদাম আৰু এবাটি গুড় প্ৰথমতে বাদামখিনি মই কেৰাহীত ধুনীয়াকৈ লৰাই ইয়াক ভাজি লৈ আছো এইখিনি বাদামখিনি ভাজতে এটা কথা মন কৰিব লাগিব প্ৰথমতে ইয়াৰ কালাৰ চেঞ্জ হৈ আহিব আৰু কালাৰ চেঞ্জ হোৱাৰ লগে লগে ই ধুনীয়াকৈ ফটফটকৈ ফুটি উঠিব যেতিয়া ফুটাখিনি শব্দটো বন্ধ হৈ আহিব তেতিয়া বুজিব লাগিব যে এই বাদামখিনি হৈ আহিছে চাওক কালাৰ চেঞ্জ হৈ অহাৰ লগে লগে ই ধুনীয়াকৈ ফুটি আছে আৰু বাদামবিলাক ফাটি ফাটি গৈ আছে গতিকে ইয়াকে বুজাই আছে যে বাদামখিনি হৈ অহাৰ পৰ্যায়ত আহিছে এয়া ধুনীয়াকৈ বাদামখিনি হৈ আহিছে এতিয়া এইখিনিক মই নমাই লৈ লম এয়া বাদামখিনি ধুনীয়াকৈ হৈ গৈছে মই ইয়াক এটা পাত্ৰত উঠাই লৈ লৈছো এইখিনি ঠাণ্ডা হোৱাৰ পিছত হাতেৰে মোহাৰি ইয়াৰ বাকলিখিনি মই উলিয়াই লৈ লম হাতেৰে ভালদৰে মোহৰাই দিয়াতে ইয়াৰ ৰঙা বাকলিটো উঠি আছে আৰু এনেকৈ সম্পূৰ্ণকৈ ইয়াক মই সাফা কৰি লৈ আছো আপোনালোকে ইতিমধ্যে যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে আপোনালোক সকললৈ ধন্যবাদ আৰু যিসকলে নতুনকৈ চাই আছে আপোনালোকে লাইক কমেন্টছ আৰু শ্বেয়াৰ কৰাৰ লগতে সাবস্ক্ৰাইব কৰি মোক আগবাঢ়ি যোৱাত সহায় কৰিব এয়া বাদামৰ বাকলি গুছোৱা হৈ গৈছে মই থাল এখন লৈ লৈছো থালখন ধুনীয়াকৈ ঘিৰে ধুনীয়াকৈ সানি লৈ লৈছো এয়া মই কেৰাহীটো গৰম হ'বলৈ দিছো তাতে দি দিছো গুড়খিনি আৰু গুড়খিনিত মই একো দিয়া নাই না পানী না অন্য দিয়া নাই ই লাহে লাহে মজলীয়া জুইত ইয়াক গলাই লৈ আছো এয়া গুড়খিনি লাহে লাহে গলি গৈ আছে অকল গলিলেই নহব গুড়খিনি পগোৱা সম্পূৰ্ণ হ'ব লাগিব এয়া সব ধুনীয়াকৈ ই একেবাৰে সম্পূৰ্ণ গলি গৈছে এতিয়া গুড়খিনি আৰু অকমান সময় এনেকৈ মই পগাই লৈ লম এয়া গুড়খিনি হৈছে নে নাই ইয়াক চাবলৈ এটা বাটিত লৈ লৈছো পানীত দি দিছো গুড়খিনি আৰু গুড়খিনি সব ধুনীয়াকৈ এক জিফালে লোৱা গৈছে হিফালে গৈছে ইয়াকে বুজাইছে গুড়খিনি হৈ গৈছে আৰু ইয়াক এনেকৈ মই 2 মিনিট মান পগাই লৈ আছো পগোৱা হওঁতে ইয়াতে দি দিছো বাদামখিনি আৰু গুড়টো আৰু অকমান কমাই দিব লাগিছিল মোৰ অকমান গুড় বেছি হৈ গৈছে তথাপিও মই তেনেকৈ দি দিছো এনেকৈ ধুনীয়াকৈ গুড়ৰ লগত বাদামখিনি মিলাই লৈ আছো সম্পূৰ্ণকৈ মিলি গৈছে এতিয়া মই কাহীখনত ইয়াক বাকি লৈ আছো সম্পূৰ্ণখিনি উলিয়াই লৈ লৈছো আৰু ইয়াক ধুনীয়াকৈ শেপ এটা দিয়া চেষ্টা কৰি আছো সম্পূৰ্ণকৈ সমানকৈ দি দিছো প্ৰথমতে কৰছখনেৰে ইয়াক সমান কৰি দি দিছো তাৰ পিছত মই এয়া প্লাষ্টিকৰ এইখনৰে ধুনীয়াকৈ সমান প্লেন কৰি দি দিছো প্লেন কৰি দি অকমান ঠাণ্ডা হ'ব দিছো অকমান ঠাণ্ডা হৈ আহোতে ইয়াক কটাৰীৰে শেপ এটা জোখত কাটি আছো কাৰণ এই সম্পূৰ্ণকৈ ঠাণ্ডা হৈ গলে ইয়াক কাটিব পৰা নাযাব ই ভাঙি যোৱাৰ ভয় থাকিব গতিকে ইয়াক ধুনীয়াকৈ কাটা সাইজত দি আছো এনেকৈ সম্পূৰ্ণকৈ ইয়াৰ শেপত কাটা হৈ গৈছে আৰু ইয়াক ঠাণ্ডা হোৱাৰ কাৰণে এতিয়া থৈ দি দিম ঠাণ্ডা হোৱাৰ পিছত এয়া উঠাই আছো আৰু ই উঠি আহি আছে আৰু এনেকৈ মই গোটেইখিনি সম্পূৰ্ণকৈ উঠাই লৈ লম আৰু ই উঠি আহিছে আৰু শেপবিলাক
একেবাৰে পোন হোৱা নাই যদিও ই বহুত ধুনীয়া হৈছে আৰু এনেকৈ দিলে বাচ্চাই খাই বহুত ভাল পায়। খুদা বাদাম বহুত বাচ্চাই খাবলৈ টান পায়, ই দেহাৰ কাৰণে বহুত ভাল আৰু বাচ্চাৰ হাড়ৰ কাৰণেও ভাল। এনেকৈ বনাই খাই চাবচোন। আপোনালোক সকলোলৈ ধন্যবাদ জনাই আজিলৈ ইয়াতে সামৰিছোঁ। ধন্যবাদ।